119 119খন ডেপ এনালাইসিস ৰিজাল্ট শেষ হোৱাৰ দিনাৰ পৰা যোনদিনা ৰিজাল্ট ডিক্লেয়াৰ কৰিলে এপিএসসি মেন্সৰ সেইদিনাৰ পৰা প্ৰথমবাৰৰ কাৰণে অভিজ্ঞতা এটো নতুন অভিজ্ঞতা ইমানখিনি মানুহৰ চাইছো অভিজ্ঞতাটো বৈচিত্ৰ্য দেখি কিমান বৈচিত্ৰ্য আপুনি চাওক কাৰোবাৰ বয়স 46 কোনবাই নিজৰ 46 ইয়াৰ্ছত পৰীক্ষা দি আছে যাৰ লৰাই ক্লাস 12 দি আছে তেওঁ পৰীক্ষা দিছে আৰু যাৰ কিবাকে 21 বছৰ হৈছে সেইজন ক্যান্ডিডেটও পৰীক্ষা দিছে তো কিমান ডাইভাৰ্সিটি অকল ডাইভাৰ্সিটি বয়সত নহয় ডাইভাৰ্সিটি এটেম্পটটো কাৰোবাৰ যদি এটো কাৰণে ভেৰি ফাৰ্স্ট এটেম্প আজি 4-5 আজি 2016-17 চনৰ পৰা 10 বছৰৰ পৰা আজি পৰীক্ষা দি আহি গোটেইগিটা স্তৰ প্ৰিলিমছ মেইনছ একেলগে ক্লিয়াৰ কৰি কোনবাই ফাৰ্স্ট টাইমৰ কাৰণে ইন্টাৰভিউ দিবলৈ গৈছে কোনবাৰ কাৰণে এটো এপিএসসি পেনেলত 12 নম্বৰ ইন্টাৰভিউ 12 নম্বৰ মানে এজন সিভিল ইঞ্জিনিয়াৰ আছিল তেওঁ 12 নম্বৰ ইন্টাৰভিউ অলৰেডি তেওঁ এজ এ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছে সিভিলৰ মিলাই আজি এপিএসসি পুৰণা প্যাটাৰ্নৰ পৰা তেওঁ এতিয়ালৈকে 5 বাৰ ভাইবা দিছে বাকি 7 বাৰ ডিপাৰ্টমেন্টাল ভাইবা তো কথা হল বৈচিত্ৰ্য মানুহ কোনোবাই এনেকুৱাও মানুহ পাইছো যোনে ক্লাস 1 চাকৰি 1.5 লাখ টকা 2 লাখ টকা চাকৰি এৰি আকৌ এপিএসসি কাৰণে পঢ়ি আছে কোনোবাই অলৰেডি গ্ৰেড 1 সাৰ্ভিসত আছে গ্ৰেড 1 সাৰ্ভিসত আছে তেওঁ সাৰ্ভিস আপগ্ৰেডেশনৰ কাৰণে দি আছে তো বেলেগ বেলেগ মানুহ বেলেগ বেলেগ কাহিনী সবৰে কাহিনী ডিফাৰেন্ট জাৰ্নি তো কাহিনী জাৰ্নি সবৰে বেলেগ বেলেগ আৰু সেই ধৰণে পৰীক্ষাটো কি হৈছে যোনটো ইন্টাৰভিউত কোৱেশ্চনবোৰো বেলেগ বেলেগ তো ইয়াৰে যোন কিজন 119 জন মানুহৰে 47 জন মানুহ 47 জন মানুহ যোনে অলৰেডি attempt এটো মাল্টিপল এটেম্প দিছে মানে মাল্টিপল মিন্স মোৰ দেন 2 এটেম্প এটো তেওঁলোকৰ ফাৰ্স্ট এটেম্প নহয় তো ইন্টাৰভিউ তেওঁলোকৰ এক্সপেৰিয়েন্স আছে বাকি সকল নতুন ফাৰ্স্ট টাইমাৰ তো কথা হল এতিয়া এই সকলৰ ভিতৰত কি দেখিলো আৰু কি একদিন পৰীক্ষাত আৰু 9 তাৰিখলৈকে বাকি আছে ৰিমেইনিং এতিয়া আজিকালি সিডি যোনখিনি আলফাবেটিক্যাল নাম্বাৰ সি আৰু ডি ষ্টাৰ্ট হয় গুৱাহাটীৰ ক্যান্ডিডেট সি আৰু ডি খিনি চলি আছে আৰু 9 তাৰিখলৈকে আমাৰ বাকি আছে তো বাকি থাকিলো এটা কি কোৱেশ্চনস খুদিছে কেনে ধৰণে ইন্টাৰভিউটো গল তো মোৰ কি অভিজ্ঞতা মই তাৰ পৰা কি পালো অভিজ্ঞতাটো কি প্ৰথম কথা যেহেতু ইমানখিনি মানুহৰ লগত টাচ কৰি মানে কন্টাক্টত থকা হৈছে তো কন্টাক্টত থকাৰ কাৰণে তেওঁলোকৰ পুৰণা কাহিনীবোৰ গম পাই যে আগত কি খুদিছে যোৱাবাৰ কি খুদিছিল তো বৰ্ডতো যোনসকল পুৰণা মেম্বাৰ আছিল মানে পুৰণা মিন্স যোৱাবাৰ যোনসকল মেম্বাৰ আছিল যেনেকৈ ভাস্কৰ কলিতা ছাৰ তেওঁ যোৱাবাৰো আছিল যি নহওক সকলোৰে প্ৰায় এনেকুৱা কিছুমান ফিডবেক পোৱা হল কি চলি আছে তেওঁলোকৰ এবাৰটোত কি হৈ আছে যোৱাকালি কি হৈ আছে ডেইলি 10 জন 12 জন ক্যান্ডিডেটৰ লগত লাগি থকা হয় তাৰ পৰা মই কি গম পালো বহুতখিনি ইনপুট গম পালো আৰু ফাৰ্স্ট হেণ্ড একেলগে ইমানখিনি ডাটা কালেক্ট হল তো ডাটা কালেক্ট হৈ কি হল ইন্টাৰেষ্টিং ফ্যাক্ট যোৱাকালি নহয় তাৰ আগদিনা পৰহি এজন ষ্টুডেণ্টে ফোন কৰিছে কিছু তেওঁ আগত মই এদিন মক লওঁতে তেওঁৰ হৰ আছিলে ইটাচলি মই মনত হৈ গৈছে ইটাচলিত তো ইটাচলিত তেওঁ ফাৰ্স্ট যোনটো কোৱেশ্চন সুধিছে ইটাচলিৰ 3 জন মান ক্যান্ডিডেট পাইছো মেবি তিনচুকীয়া আছিলে ডিস্ট্ৰিক্টটো ইটাচলিত এটো সুধিছে যে ইটাচলিৰ পৰা গৈ তেওঁলোকক ইটাখলি কথা সুধিলে ফাৰ্স্ট কোৱেশ্চনটো এজনক মই সুধিছিল যে ইটাখলিৰ আপুনি বিষয়ে কওকচোন হিষ্টৰিক্যাল তাৎপৰ্য আছে নেকি কাৰণ পৰীক্ষাত তেওঁলোকে দেৱখনৰ কোৱেশ্চনবোৰ চাই সুধি আছে যদি আপোনাৰ ধৰক ঘৰ মাজুলীত আপোনাৰ ঘৰ যদি এতিয়া দক্ষিণ পাটত তেতিয়া আপোনাৰ শব্দবোৰ তাক লৈ হ'ব এটা শ্ৰেণীকোঠিত আপুনি ইয়াত আপোনাৰ উল্লেখ আছে তো কাৰোবাৰ মাকৰ নাম কনকলতা তো মাকৰ নাম কনকলতা হলে তেওঁ গহপুৰ নহলেও তেওঁ অবভিয়াস কোৱেশ্চন 1942 লে গুছি গৈছে কোনোবা এজনৰ দেউতাকৰ নাম কুশল কোঁৱৰ তো যেতিয়া দেউতাকৰ নাম কুশল কোঁৱৰ তেওঁ কুশল কোঁৱৰৰ ওপৰত গৈ পেলাই ফ্ৰীডম ফাইটাৰৰ ওপৰত কোৱেশ্চন সুধিছে মানে দেৱখনত যোনবোৰ শব্দ আছে শব্দবোৰ প্ৰতিটো শব্দ ইম্পৰ্টেন্ট যোনবোৰ আপুনি লিখে এতিয়া ধৰক শ্ৰেণীকোঠি এবাৰ এটো কিন্তু বেছি হৈছে যোৱাবাৰ অলপ এটো মই তাৰ উল্টাটোৱে কৈছিলো তাৰ এজি মই উল্টাটো কৈছো মই আগত দেৱখন ইমান গুৰুত্ব নিদিয়া কথাহে কৈছিলো কিন্তু এবাৰ মই চালো কাৰণ আগৰ মই মোৰ নিজৰ ডাটাৰ পৰা কৈ আছিলো যি কৈছিলো মই আগৰ মোৰ অকল সিঙ্গল ডাটাৰ পৰা কিন্তু এবাৰ মই আপোনাৰ জাস্ট কলো না 100+ ডাটা আৰু 100+ এজন কলো নহয় যাৰ ইন্টাৰভিউ যদিও মানুহ এজন এনেকুৱা মানুহ পাইছে যোনে ম্যাক্সিমাম এদিকে 12 বাৰ ইন্টাৰভিউ দিছে আজিলৈকে সিভিল ইঞ্জিনিয়াৰ জনে
গতিকে তেওঁৰ বিশাল অভিজ্ঞতা, বহুত গোটেই বৰ্ডত চিনি পায়। তেওঁক আকৌ কৈছে যে ই আকৌ আহিব APS পাছ প্ৰিফাৰেঞ্চ। তো তেখেতক কৈছে যে নাই, ই এতিয়া নহয়, আকৌ আহিব। তো গতিকে তেনেকে কয় আৰু দেখিয়ে চিনি পায়, আচ্ছা তোমাকতো চিনি পাইছো আৰু কি একেবাৰে দিলা। তো তেনেকুৱাকেও বহুত কেণ্ডিডেট আছে। যি নহওক, এতিয়া সেইসকলৰ পৰা আপুনি যেতিয়া যায়, কেইটামান আমি এতিয়া কি পৰা গম পাওঁ, নতুন অহাখিনিৰ কাৰণেও মই আজি এটা কথা কম। মই দেশখনত দেখিলো কিছুমান মানুহে সাংঘাতিক ধৰণে ভুল কৰে। এনেকুৱাও যে ভুল কৰে মানে ভাবিব নোৱাৰে। আৰু সেইবোৰ ভুল জানি বুজি নহয়, অজ্ঞাতে হয়। আপুনি দেশখন ৰিলেটেড নতুন মানুহ হওক বা পুৰণা মানুহ হওক, আৰু এনেকুৱা মানুহৰ ভুল হৈছে যোনে আজিলৈকে ৩-৪বাৰ তেওঁ ইণ্টাৰভিউ দিছে। এনেকুৱা নহয় যে ভেৰি বিগিনাৰ। কেনেকুৱা ভুল মই কৈ আছো। তাৰ আগত চাওক কি আহে, আপুনি কি ধৰণে দেশখনৰ লৈ প্ৰশ্নবোৰ আমি প্ৰচেছ কৰিব লাগে। কি সোধে দেশখনত লৈ আপোনাৰ থকা থাকে, ধৰি লওক তাত আপুনি কিছুমান নন ডেফ কুৱেশ্যনবোৰ চামেই। তাৰ আগত প্ৰথম ডেফ কুৱেশ্যন বুজে, ধৰি লওক জেবি ৰোড। তো জেবি ৰোডটো হ'লে কিয় জেবি ৰোড হ'ল, এতিয়া জেবি ৰোড কৰি কাইলৈ কি হৈ যাব, জ্ঞানমীৰাম বৰুৱালৈও গুচি যাব, জ্ঞানমীৰাম বৰুৱা আৰু জগন্নাথ বৰুৱালৈও গুচি যাব কাইলৈ কিবা ধৰণে। আপুনি ইয়াত উল্লেখ কৰি দিলে, কোৱাচোন জগন্নাথ বৰুৱা অসমৰ বিয়ে কৰা, এনেকে কুৱেশ্যনবোৰ যায়। এতিয়া চেনীকুঠি নামটো কি কাৰণে হ'ল, কোৱাচোন তুমি, চেনীকুঠিত তোমাৰ কি হ'ল। মাকৰ নাম দেউতাকৰ নামত যদি কিবা তাৎপৰ্য থাকে, এতিয়া ধৰক কাৰোবাৰ নাম বোলে ধৰক নয়নোত্তমা, তেতিয়া আপুনি ধৰক তেওঁৰ যোনটো কিয় তুমি জাষ্টিফাই কৰিছানে। কাৰোবাৰ নাম সৌম্যনীল, তুমি সৌম্যনীলৰ তোমাৰ অৰ্থ কি বোলে, কি ক'লে তেওঁ ক'লে সৌম্যনীল বোলে মই কি হৈছে শান্ত সৌম্য, তেতিয়াহ'লে কোৱাচোন তুমি সেইটো জাষ্টিফাই কৰিছানে। এইটো এটা ধৰক কুৱেশ্যন, মানে তেওঁলোকক তেনেকুৱা ধৰণে সোধে। নামটো স্পেচিফিক, দেউতাকৰ নামত যদি কিবা স্পেচিফিক আছে, তাৰ লগত যদি হিষ্ট্ৰী কিবা লিংক আছে, এনেকুৱা ধৰণে কুৱেশ্যনবোৰ সোধে। ধৰি লওক আপোনাৰ পাৰ্চেণ্টেজ ভাল, এখেতৰ পাৰ্চেণ্টেজ 95, তো 5ৰ পাৰ্চেণ্টেজবোৰ যদি তেনেকুৱা হয়, তোমাৰতো পাৰ্চেণ্টেজ ভাল, কিয় তুমি চিভিল ছাৰ্ভিচত আহিব লাগে, একাডেমিক কিয় পাৰ্চিউ নকৰিলা। তো তেনেকুৱা ধৰণে ইয়াৰ কুৱেশ্যনছখিনি আহে। তো ইয়াত থকা এই প্ৰতিটো শব্দৰ আপুনি এতিয়া কুমাৰগাঁও বুলি ক'লে অকল আপুনি গাঁওখনৰ নাম জানি নথব। কুমাৰগাঁও যদি বুলি ক'লে তেওঁলোক গুচি যায় কুমাৰ আৰু হীৰা, তাত গুচি যায়। কুমাৰ মানে কোনজনসকলে মাটি পাত্ৰ বনায় সেইসকল লোক ন। আৰু এটা অসমৰ শ্ৰেণী আছে হীৰা, কোৱাচোন হীৰা মানুহখিনি ক'ত আছে। কুৱেশ্যনছ তেনেকুৱা যে এওঁ যোনটো আছিলে মাজুলীৰ, এতিয়া মাজুলীৰ দক্ষিণ পাট, তো দক্ষিণ পাটৰ লৈ আপুনি কোৱাচোন তাত এটা মিউজিয়াম বনাই আছে, কোৱাচোন মিউজিয়ামৰ বিষয়ে তুমি। এই তেনেকুৱা ধৰণে আপুনি এৱাৰ থকাটো জৰুৰী। যোনকেইটা শব্দ ইয়াত আমি উল্লেখ কৰোঁ, এতিয়া কিন্তু ইণ্টাৰভিউ প্ৰস্পেক্টত এই শব্দকেইটা বহুত উল্লেখ মানে ইম্পৰ্টেণ্ট হৈ গৈছে। তো এই শব্দকেইটা আপুনি চাওঁতে মেলোতে ভালকে দিব, কাৰণ এইকেইটা লৈ কুৱেশ্যনছ বনে। অন্ততঃ যি আছে তাকে দিয়ক, খালি তাৰ ওপৰত এটা ৰিচাৰ্চ কৰি থওক, এটা বনাই থওক, আৰু চিকুৱেঞ্চলি কি লিংক হ'ব পাৰে। কুমাৰ গাঁও বুলি ক'লে কুমাৰ গাঁওখনৰ কথা চাই থাকি লাভ নাই। আপুনি এইটো চাওক যে কুমাৰ মানুহখিনি ক'ত ক'ত আছে, বা কুমাৰখিনি আৰু হীৰাৰখিনিৰ মাজত পাৰ্থক্য কি। সেইবোৰ ফিলিমছত অহা কুৱেশ্যন, সেইটো কুৱেশ্যনটো এইবাৰে সুধিছে কোনোবা এজনক। আপোনাৰ প্ৰসংগত সোধে, এনেকুৱাকে ডাইৰেক্ট উঠাই আনি কুৱেশ্যনটো নুসুধে যে কুমাৰ কোৱাচোন হীৰা আৰু কুমাৰৰ মাজত। আপুনি ফকাচ কৰে মই কেনেকৈ জানিম এইবোৰ হীৰা আৰু কুমাৰৰ মাজত পাৰ্থক্য, কিন্তু তেনেকুৱা নহয়। এইবোৰ কিহত গৈছে, কনটেক্সটত গৈছে। দুটাই অপশ্যন থাকে মাজতে। প্ৰথম তেওঁলোকে কি কৰিব পাৰে, আপোনাক অটো পাইলটত লৈ ল'ব পাৰে। যোন প্ৰথমে কোনোবা এজন কেণ্ডিডেট যাক সুধিছে কোৱাচোন সাহিত্য সভাৰ এতিয়া সভাপতি কোন। অৱশ্যে সভাপতি সাহিত্য সভাৰ সিদিনা খেলি মেলি হৈ থকাৰ কাৰণেও সুধিছে, এইবোৰ যোনবোৰ উৎপাতবোৰ দলীয়া দলিবোৰ কৰি আছে। তো সেইটোত মানে সুধিলে কোৱাচোন প্ৰথম সাহিত্য সভাৰ সভাপতি কোন এতিয়া। তো তেওঁক তেনেকুৱাকে কনটেক্সটত গুচি গ'ল, কিন্তু সেইটো তেওঁৰ দেশৰ লগত কোনো ৰিলেটেড নহয়। তাত আপোনাৰ ধৰক সুধি থাকে। তো তাৰপিছত কি সোধে এতিয়া ধৰক কেইটামান খুব কমন কুৱেশ্যন যোৱাবাৰো সুধিছে, এইবাৰো সুধিছে যে কি কোৱাচোন তুমি আমাক কিমান ৰেটিং দিবা, তোমাক কিমান ৰেটিং দিবা। প্ৰথম এইটো কথা, এতিয়ালৈকে ইণ্টাৰভিউটো দিলা, তুমি কিমান ৰেটিং দিবা। তো যোৱাবাৰ একজনক 124 দিছিলে, এই কুৱেশ্যনটো যোৱাবাৰ সুধিছিলে তেখেতক। তো এইবাৰো মই কাৰোবাক সোধা শুনিছো যে কি তোমাক কিমান ৰেটিং দিবা, তুমি কিমান মাৰ্কছ দিবা 10ৰ ভিতৰত নিজকে। তো 10ৰ ভিতৰত যদি নিজকে মাৰ্কছ দিব দিয়ে, 10ৰ ভিতৰত তেওঁলোকক মাৰ্কছ দিবলৈ দিয়ে পেনেলক, যে আমাক কিমান মাৰ্কছ দিবা তোমালোকে 10ৰ ভিতৰত। তাৰপিছত কয় সোধাচোন তুমি, আমাৰ লাষ্টৰ এটা কুৱেশ্যনটো সেইটো মই আগত কৈয়ে গৈছো যে সেইটো সুধিছে যে কি মানে তোমালোকে ক'বা। তাৰপিছত মাজত এইটো সোধে পেনেল চেঞ্জ কৰি পেলাই, সেইটোও চলিছে যে তোমালোকে, মই এতিয়া কুৱেশ্যনটো সোধে যে তোমাৰ হেৰি কোৱাচোন তুমি তোমাৰ ধৰি লওক কিবা এটা কুৱেশ্যন সুধিলে যে কোৱাচোন তুমি আমাক কিবা সুধিবা নেকি। ধৰা তুমি চাপ'জ কোন মানুহজনে প্ৰশ্নকৰ্তাজনে মানে ইণ্টাৰভিউৱাৰজনে মানে পৰীক্ষাৰ্থীজনে ক'লে যে এইটো প্ৰশ্নটো ক'লে, এতিয়া কোৱাচোন তুমি উত্তৰটো দিয়া। এতিয়া পেনেলটো চেঞ্জ কৰি লোৱা, এতিয়া তুমি লোৱা পেনেলটো চেঞ্জ কৰি, এতিয়া সেই প্ৰশ্নটোৰ উত্তৰ তুমি দিয়া। নিজৰ প্ৰশ্নটোৰ উত্তৰ নিজকে দিব কৈছে। তাৰপিছত আকৌ আপোনাৰ ধৰক আপুনি কওকচোন, যদি গুৱাহাটীৰ হয় মানুহকেইজন, তো তেতিয়া কৈছে ঠিক আছে গুৱাহাটী তুমি তুমি মানুহজন আহিলে ক'ত ফুৰাবলৈ নিবা, কোৱাচোন প্ৰথম ক'ত ফুৰাবলৈ নিবা। যদি এইটো কৈছে নাই এইটো তাত নিনিবা, তাত এইটো ভাল নহয়, ইয়াত এইটো পলিউশ্যন বেছি। সেই তেনেকুৱাকে আপোনাক কি কৰে কুৱেশ্যনবোৰ কৰে যে ক'ত নিবা, প্ৰথম 3খন জেগা কোৱা য'ত ফুৰাব। অসমলৈ মানুহ এজন আহিছে, তুমি ক'ত প্ৰথম ফুৰাব নিবা তেওঁ তুমি কোনোবাই কৈছে যে মোৰ ফুড হাবি। তো মানুহক কেতিয়াবা এনেকুৱা কুৱেশ্যন হৈছে, যদিহে আপুনি কুকিং আপোনাৰ কি হয়
হবি যদি কুকিং হবি আপোনাৰ ধৰক ঠিক আছে আপোনাৰ ক'লে ভাল কোনোবা এজন আলহী আহিলে আপুনি প্ৰথম কি বনাই খুৱাব আপুনি কি বনাব তো সেইকাৰণে লাভ কৰি মানে এনেকুৱাকে লাভ নাই কুকিং বুলি ক'লে এনেই এগাল কুকিং চাই থকাটো নহয় ডেইলি আপুনি নিজৰ হেৰিটো চাব কি বনাই আপুনি সেই বস্তুটো ক'ব যাতে সেইটো বনালে কেনেকে বনাই বোলে মাছৰ টেঙাই জোল বনাম যদি জোল বনাই আপুনি কেনেকে বনাই কি হয় সেইটো ক'ব কি টেঙা দিব এইটো ক'ব তেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ মানে ৰাইজ হৈ থাকে এতিয়া এটা পাৰ্ট এইটো ধৰক এইকেইটা আপোনাৰ এই প্ৰথম যোনটো আমাৰ থাকে এইটো পাৰ্টত প্ৰথম পাৰ্টত নহয় কোনটো গ'ল এইটো পাৰ্টত যোনটোত মানে আপোনাৰ হেৰিয়লৈ থাকে কিহৰলৈ যোনকেইটা আপুনি নাম এইটো মা নাম ঘৰৰ কথা প্ৰথমটো আপুনি নাম চাম ইয়াত যদি দেউতাৰ নামত যদি আপোনাৰ কিবা তাৎপৰ্য আছে তেনেকুৱা নিজৰ নামটোৰ যদি কিবা অলপ ইউনিক নেম সেইটো সোধে তোমাৰ নামটো এইটো কি এনেকুৱা ইউনিক কিছুমানৰ নাম থাকে ধৰক যোনবোৰ এটা গোত্ৰ থাকে কিছুমানৰ এলেমান এতিয়া গোত্ৰ এই গোত্ৰটো আপোনাৰ কি হ'ব পাৰে ইয়াত গোত্ৰটোৰ ওপৰত আপোনাৰ কুৱেশ্যন হ'ব পাৰে যে এইটো কি ধৰণৰ এইটো ক'ৰ পৰা আহিল কাৰোবাৰ লগত কাৰোবাৰ লিংক আছে নেকি আৰু ধৰক তেনেকুৱা ধৰণে সেইখিনি চোৱা উচিত আপোনাৰ যদি এক্সপিৰিয়েঞ্চ থাকে আপুনি এক্সপিৰিয়েঞ্চ এজ কৰে তো এই চেক্টৰটোত আপোনাৰ এক্সপিৰিয়েঞ্চৰ চেক্টৰটোতো যায় আৰু প্ৰথম কথা এইখিনি কেতিয়াবা নাযায় নগৈ তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো এইটো আহি যায় মোৰ আপোনাৰ বিষয়ে কওক সেইটো একদম মষ্ট কমন কুৱেশ্যন এটা যদি 50%তকৈ বেছি টাইম এইটো কুৱেশ্যন কাৰোবাক সুধিছে সেইটো হৈছে কোৱাচোন তোমাৰ বিষয়ে কোৱা কওক আপোনাৰ বিষয়ে কওক অবহা তাৰপিছত ক'ব তাৰপিছত বা কেতিয়াবা আপোনাৰ জেগাটো যদি চাই লওক কচোন সেই জেগাটো এতিয়া কেনেকুৱা হৈ আছে কি হৈ আছে তাৰ হেৰি হৈছেনে উন্নয়ন হৈছেনে তেনেকুৱা ধৰণে আপোনাক ধৰি পেলাই আৰম্ভ কৰে কোৱা নিজৰ বিষয়ে বুলি কয় তেতিয়া আপুনি খুলি দিলে তাৰ পৰা গুচি যাব আপুনি যদি ক'লে মোৰ নাম এইটো মোৰ জেগা এইটো মই এইটোত কাম কৰি আছো সেই কোৱা শব্দকেইটাত এইকেইটা ফ'কাছ কৰক যোনটো শব্দৰ পৰা আপুনি সুধিব বিচাৰিছে সেইকেইটা শব্দ কওক যোনকেইটাৰ পৰা আপুনি বিচাৰিছে কোৱাটো এতিয়া বহুতে ক'লে থাকে মই এইটো ক'ম নে মই হাইস্কুল ক'ম নে মই LP স্কুল ক'ম নে মই সেই আমুকত কাম কৰিলো দুমাহ ক'ম নে সেইটো মেটাৰ নকৰে কি ক'ব কিন্তু এইকেইটা কওক যোনকেইটা আপুনি বিচাৰিছে কোনটো পাৰ্ট আপোনাৰ চবতকৈ কৈ ভাল লাগিব য'ত আপোনাৰ কাহিনী আছে য'ত আপোনাৰ ষ্টৰী আছে আৰু য'ত আপুনি প্ৰেক্টিকেলিটি আছে য'ত আপুনি প্ৰেক্টিকেলি যোনটো বস্তু কাম কৰে তাৰ চকুকেইটাত আপোনাৰ সেইটো মানে পৰিস্ফুট হয় এই কথাটো আৰু সেইটোত মানে মই বস্তুটো এইকেইদিনত আৰু মই ভালকে গম পাইছো তেওঁলোকেতো আৰু বহুত বেছি লৈ থাকে আৰু গম পাব 100টা চেম্পল বহুত সৰু চেম্পল ডেইলি তেওঁলোকে আপোনাৰ ধৰক মানে 800 কি ডেইলি 80টা মানুহ লৈ আছে তো 100টা মানুহ মই 100টা মানুহৰ যি দেখিছো তো তাৰ পৰা এইটো গম পালো কিছুমান কথা গম পায় আৰু ইয়াত এইকাৰণে গম পায় তাৰ পিছত যেতিয়া কওঁ এইটোতো টপ দিছিলে আপুনি নহয় এইটো টপ দিছিলো এইটো বস্তু মই ভাবিছিলো হোৱা নাই এনেই কৈছো এটা দুটা থাকে মানুহ এটা কথা আপুনি ক'বলে এটা এক্সুৱেল যদি আপুনি যোনটো ক'বলে হয় সেইটোকে যদি এক্সুৱেলৰ নিচিনা আপুনি নাটক কৰে সেইটো মিলি যাব খালি আপুনি সেইটো আগতে ভাবি থ'ব লাগিব ক্লিয়াৰিটিটো থাকিব লাগিব যে এইটো কম এইটো নকম সেইটো আপুনি পুট কৰি থওক কাট কৰি থওক মানে অলৰেডি ব্ৰেইনক দি থওক যে এইটো কথা নকওঁৱেই আৰু মই এইটোৱে ক'ম আৰু যদি মই এতিয়া ক'ৰবাত এতিয়া এদেৰি মই নতুনকৈ পাইছো মই এদেৰি চাকৰি কথা মোৰ জনাটো মই বিচৰা নাই মই নকওঁৱেই এইটো কথা সেইটোত মানে তোক আপুনি অলৰেডিয়ে দি থওক তাত সেইটোত মানে কেনেকৈ ধৰণে ক'ব খালি সেইটোত আপুনি চাই থ'ব তাৰ পইণ্ট কণ বাছি থওক যদি আপুনি নকওঁ বুলি কয় কালি এনেকুৱা যদি হয় আকৌ পিছত গৈ কৈ দিলে যে এতিয়া কি কৰি আছে মই এইটো ফচি গ'লো তো তেনেকুৱাকে হ'ব নালাগে পাৰিলে সঁচা কথাকেইটাত থাকিব পাৰিলে ভাল মানে যোনকেইটা একদম মানে লুকুৱাব নোৱাৰি সেইকেইটা সঁচাত ল'লে ভাল মানে ধৰক এতিয়া কিবা মাজতে আপুনি ধৰি লওক আপুনি কোনোবাই IIT গুৱাহাটীত আপুনি অলপ দিন প্ৰজেক্ট কৰিলে তাৰপিছত তেওঁ IIT বম্বেত এমটেক কৰিছে তো সেইটোত ইমান ডাঙৰ কথা নহয় মানে IIT গুৱাহাটী প্ৰজেক্টটো যদি ঢাকিও দিয়ে একো ইমান ফৰক নপৰে একে চিমিলাৰ টাইপ তো গতিকে এনেকুৱাকে আপুনি এইখিনি চাওক ধৰি লওক আপুনি এতিয়া বোলে হাইব্ৰিড এনাৰ্জিৰ ওপৰত এনালাইচিছ কৰিছে আপোনাৰ কাৰণে টপিক এনাৰ্জি আপোনাক এনাৰ্জি বোলে কি হৈছে অসমত আপোনাৰ ৰিনিউৱেবলৰ কাৰণে কি হৈছে ইণ্ডিয়াত এনাৰ্জি প্ৰস্পেক্টটো কি আমি পাৱাৰ গ্ৰিডবোৰত কি হৈছে এইবোৰত কাম চলেনে আমি নিজে পাৱাৰ আমি চাফিচিয়েণ্ট নে আপুনি তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যোনবোৰ একদম বেছিক কুৱেশ্যন কিউৰিয়াছ এইখনে আপুনি ধৰক এনালাইচিছ কৰিছে এনালাইচিছ অফ চেল এলন এইবোৰ কিবা ডাঙৰ টপিক এটা কিন্তু সেইবোৰৰ ওপৰত আপোনাৰ নাহে জাষ্ট ভেৰি বেছিক কুৱেশ্যনছ মানে ইয়াৰ ৰিলেটেড কি হ'ব পাৰে এতিয়া ধৰক ধৰি লওক যোন কেণ্ডিডেটজন মাজুলী যদি তেওঁৰ মাজুলী কেণ্ডিডেট তো এতিয়া মই ক'লো তেওঁৰ ৰিলেটেড কি কুৱেশ্যনছ আহিব যে মাজুলীৰ এতিয়া দক্ষিণ পাটত ধৰক বোলে তেওঁ এড্ৰেছ দি থৈছে তো দক্ষিণ পাটত আপোনাৰ এইটো কি হৈ আছে এতিয়া মাজুলী ৰিলেটেড তেওঁ কুৱেশ্যন আহিলে যে আপুনি এজন আৰু এজন কেণ্ডিডেট আছিলে তেওঁক মই কি কৰিছিলোঁ তেওঁক এইটো কুৱেশ্যন মই মুখত সুধিছিলোঁ তেওঁ কুৱেশ্যনটো কি তেওঁ যোনটো শ্বৰ্ট মানে যোনটো নিজৰ লাইফ মানে দেউতাকে বাহিৰত চাকৰি কৰে ডিফেন্সত তো দেউতাকে যিহেতু চাকৰি কৰিছিল বাহিৰত তেওঁ বেছিভাগ সময় বাহিৰতে কটালে তো এতিয়া গ্ৰেজুৱেশ্যনৰ পিছতহে তেওঁ মানে অসমলৈ আহিছে তো গতিকে তেওঁৰ আৰু মানে ভাষাটো তেওঁ অলপ গম পায় যে অসমীয়াত মানে ইয়াত থকা মানুহ এজন নহয় অসমীয়া মানুহ কিন্তু ইয়াত থকা মানুহ এজন নহয় এইটো কথা গম পায় গতিকে তেওঁৰ কাৰণে অবভিয়াছ কুৱেশ্যনটো এইটো তোমাৰ এইটো দিগদাৰ নহ'বনে তুমিতো ভাষাটো ভালকৈ ক'ব পৰা নাই কথাটোত তো সেইটো আপুনি প্ৰিপেয়াৰ কৰক সেইটো আপোনাৰ নোন কোনোবা এজন হিন্দীভাষীজনক আপোনাৰ হিন্দী ইছ্যুকেইটালৈ সুধিছে যে আপুনি খেৰণি ইছ্যুটো লৈ তোমাৰ লোৱা কি অসমত যে বিহাৰ দিৱস পাতিছে একবাৰ বিহাৰ দিৱসলৈ ইছ্যু হৈছিলে সেইটো 25 মাৰ্চ মানত হৈছিলে
বহুতে এইটো বস্তু এটা সেইটো আপোনাৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ নহয়, কিন্তু যোনজন মানুহ হিন্দী ভাষী, হিন্দী স্পিকিং, তেওঁকতো এইটো কাৰণে তেওঁৰ কাৰণে এইটো কুৱেশ্যন ন, বা হিন্দী স্পিকিং বা তেওঁ অসমীয়া কয়, কিন্তু ফৰফাদাৰ তেওঁ মানে পূৰ্বপুৰুষ বহুত প্ৰজন্ম আগত অসমলৈ আহিছিল, বা যিকোনো নহওক তেওঁলোক পূৰ্বপুৰুষ হিন্দী হয়। তো তেতিয়া তেওঁলৈ সেইটো অবভিয়াছ কুৱেশ্যন, কোৱাচোন খেৰণিৰ কথাটো কোৱা, হেৰিয়ৰ কথা কোৱা। যদিহে আপোনাৰ ধৰক আপুনি মুছলমান, তেতিয়া আপোনাৰ আপুনি কওকচোন ইণ্ডিজিনিয়াছ মুছলমানসকলৰ বিষয়ে আপুনি মানে কি ভাবে তেওঁলোকৰ লৈ, সেইবোৰ কুৱেশ্যন আহিছে যে গভৰ্ণমেণ্টে এইটো টেগ দিব খুজিছে, লাগে নেকি অবিচি ষ্টেটাছ দিব পাৰে, অসমত আছে নেকি অবিচি, কোন আছে, জলাসকল কোননো, দেশী মুছলমান কোনখিনিক কয়। তো সেইবোৰ বস্তু আপোনাৰ কাৰণে অবভিয়াছ কুৱেশ্যন, আপুনি সেইকেইটা চাই থওক, আপোনাৰ নিজৰ হেৰিয়ত গম পায় মানে। তো এইকেইটা যোনখিনিয়ে এইটো নতুনকে দিবলৈ মানে গৈ আছে বা ইন ফিউচাৰো দিয়ে, সেইসকলৰ কাৰণে মই ভাবো এইটো এটা সেই ভিডিঅ'টো আজি মই সামৰণি ভিডিঅ' টাইপ বনালো, বহুত ডেপ এনালাইচিছ কৰিলো। আজি লাষ্ট আৰু 2টা দিন মই কাইলৈ আৰু পৰহিলে কৰিম, এতিয়াতো মই ফিলিমছলৈ মুভ কৰিম আৰু এইখিনি নকৰোঁ। এইটো এটা পাৰ্ট, হায়েষ্ট নাম্বাৰ অফ কুৱেশ্যন ইয়াৰ পৰা জেনেৰেট হয়, আৰু ইয়াত মানুহ বহুত ফচে। এইটো পাৰ্ট যোনটো প্ৰিফাৰেঞ্চটো লৈ মানুহ বহুতৰ কনফিউজন থাকে যে এনেই ছেকেণ্ড প্ৰিফাৰেঞ্চ কিবা দিব, ঠিক আছে, কুৱেশ্যনটো কেতিয়াবা অকল এইটোৱে নহয়, এইটো প্ৰিফাৰেঞ্চ কিয় দিলা তুমি, আৰু সেইটো অকল মহিয়ান কৰিবলৈ গৈ নাথাকিব। মানে এনেকুৱা হয় আমি বহুত এটা ডাঙৰ এটা এনচাৰ দিবলৈ যাওঁ, এতিয়া জিপিটিক ধৰক যদি আপুনি চাৰ্চ কৰে যে দ্বিতীয় ভিডিঅ', ধৰক ধৰি লওক আপুনি যদি চাৰ্চ কৰিলে কিয় দ্বিতীয়, যেতিয়া জিপিটিক দিব দ্বিতীয় ক'ব যে দ্বিতীয়টো মানে ধৰক এজন মানুহে ধৰক ভিডিঅ'টো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে, দ্বিতীয়টো ছেকেণ্ড প্ৰিফাৰেঞ্চ, এইখন দ্বিতীয়টো। তো তেতিয়া তেওঁ মানে ধৰক কুৱেশ্যনটো তেনেকুৱা হ'লে যে দ্বিতীয়, এইটো কুৱেশ্যন এইবোৰ কুৱেশ্যন সুধি আছে যে দ্বিতীয়টো কেলে তুমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছা, কেতিয়াবা সোধে কথাটো, এনেকুৱা নহয় যে পাবই। যদি সোধে তেতিয়া আপোনাৰ উত্তৰটো বহুতে যদি জিপিটিক দি দিয়ে, জিপিটিয়ে কয় যে দ্বিতীয়ত ইমান কেইটামান পাৰ্থক্য দিয়া, কি এতিয়া দ্বিতীয়ৰ আপোনাৰ ইমান পাব্লিক টাচ নাই, ভিডিঅ'ত পাব্লিক হেৰিটো বেছি আছে, পাব্লিকৰ লগত বেছি সংযোগ আছে। কিন্তু একচুৱেলি যদি আপুনি যোনে জানে দ্বিতীয় অফিচটোত মানে দ্বিতীয় অফিচটোত, এতিয়া আপুনি সেইটো কেনেকৈ ক'ব পাৰে যে দ্বিতীয় অফিচটোতহে পাব্লিকৰ টাচ নাই বুলি, দ্বিতীয় অফিচত কিমান মানুহ ডেইলি কানেক্ট হৈ থাকে, ভিডিঅ' অফিচতকৈ বেছি আপুনি দ্বিতীয় অফিচলৈ যায় কমন মানুহ, কিন্তু জিপিটিয়ে তাৰ উল্টা এনচাৰ দিব আপোনাক। তো গতিকে সেইবোৰ অকণমান কমন চেঞ্চ লগাব, লাগিলে সেইটো আপুনি এনেই ক'ব যে মই এইটো পষ্ট বেছি আছিল, পষ্ট বেছি থকাৰ কাৰণে দিলোঁ, তো তাত এটলিষ্ট স্কিপ কৰি যাব, এনেই বেকাৰ ইয়াত ফচিব। যেতিয়া ধৰক আৰু কোনকেইজন মানুহ এইটোত বেছি ফচে, যোন অলৰেডি ৱৰ্কিং। এতিয়া ধৰক আপুনি ছাপ'জ কৰি আছে ক্লাছ 1 জব এটা, এনেকুৱা মানুহ আছে ক্লাছ 1 জব এটা যোনে কৰি আছে, যোনে তেওঁ আপোনাৰ ক্লাছ 1 জবটো কৰি থকা মানুহ, কলেজৰ আপুনি ধৰক আপুনি কলেজৰ প্ৰফেচাৰ কৰি আছে, বা আপুনি এগ্ৰিকালচাৰ এডিও, বা আপুনি চিভিল ইঞ্জিনিয়াৰ, আপুনি অলৰেডি চিভিল ইঞ্জিনিয়াৰ বা আপুনি ইনস্পেক্টৰ, ক'ৰবাত আপুনি কিবা এটা জব পাই থৈছে, আপোনাক এইটো সোধে, আপুনি এইকেইটা এনেও নকৰে। তো সেই কথাটোত মানে আপোনাৰ যোনকেইজনে মই দেখিছোঁ, যোৱাবাৰো এনেকুৱা কেইজনমান কেণ্ডিডেট পাইছোঁ, তেওঁলোকে পাষ্ট এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে, যেতিয়া এইটো বস্তু নাই কৰা বুলি কৈছে, কিন্তু সেইজনক মাৰ্কছটো বেছিহে পাইছে মানে এই পাৰ্টটো। আপুনি এইটো এনেও নকৰে, তেতিয়া কৈছে ছাৰ এইকেইটা হয় মই নকৰোঁ, ফাৰ্ষ্টটো আৰু মই ছেকেণ্ডটোহে কৰিম প্ৰিফাৰেঞ্চ, তো বাকীকেইটা মই কৰিম বুলি ভবা নাই। বহুতে এনেই ব্লাফ কৰে যে এইটো মই কৰিম ছাৰ, গোটেইটো আপুনি আৰু এনেকুৱা কৰি দিয়ে। আৰু এটা চাওক, এটা কথা কৈ দিয়ে যে কিয় আহিছে চাৰ্ভিচটো, যে আপুনিতো চবেই এইটো কথাটো কমনেই, আৰু ক'বও লাগিব যে কিয় জইন কৰিছোঁ, যে চাৰ্ভিচটো ইমান ডাইভাৰ্চিটি আছে। ধৰি লওক আপুনি অলৰেডি এষ্টাব্লিছ কেণ্ডিডেট এজন, যোনে অলৰেডি চাকৰি এটা আছে, বা আপুনি ঠিক ঠাক হেৰিয়ে কৰি আছে, তো আপুনি কিয় আহিব খুজিছে, তো তেতিয়া আপুনি যেতিয়া কয় যে চাৰ্ভিচটো গ্ল'ৰি আছে, আমুক আছে, সেইটো আছে, তেতিয়া আপোনাক ডাইৰেক্ট এইটো লৈ কুৱেশ্যন কৰে, ঠিক আছে আপুনি এক্সাইজৰ ইনস্পেক্টৰ পালে, আপুনি এতিয়া চাকৰি কৰিব নাই, আপুনিতো এতিয়াতো গম পালে এইটো গ্ল'ৰিও নাই, একো ডাইভাৰ্চিটিও নাই, তেনেকুৱা ধৰণে কুৱেশ্যন সোধে মানে। আপুনি এইটোতো হেৰিও নাই, ডাইভাৰ্চিটিও নাই। কোনোবা এজনে এবাৰ IPS কথা পাৱাৰ বুলি ক'লে তেওঁক 90 দি থৈ দিলে, যে কিয় মানে পাৱাৰ আছে, তো পাৱাৰ আছে, আচ্ছা এইটো কথা, এইটো কাৰণে তোমাক চাকৰিটো লাগে। তাৰপিছত বুলি কৈ পেলাই তেওঁক দিছে 90, যোৱাবাৰ তেওঁ হেৰিয়ত 90, কিবাকে মুখৰ পৰা ওলাই গ'ল, তেওঁ কম বুলি ভবা নাছিলে যে পাৱাৰ আছে। সেইকাৰণে এইটো প্ৰিপেয়াৰ কৰক, এই শব্দকেইটা মানে কি কাৰণে এইটো মানে কৰিব খুজিছে, এই ডেপটোত মানে এইটোত বহুত ইম্পৰ্টেণ্ট। এতিয়া বহুতে এতিয়া কি ভাবে মানে এইটো কিবা এটা কৈ দিম হৈ যাব, এনেকুৱা নহয় ধৰক, বা এতিয়া কথাটো ক'লে কোৱাচোন, এতিয়া বহুতে চিভিল চাৰ্ভিচৰ ওপৰতো প্ৰিপেয়াৰ কৰিছে যে ACS কি হ'ব, এনেকৈ সুধিছে ধৰক, এইকেইটা এতিয়া আপোনাৰ বিডিঅ' অফিচটো, বিডিঅ' অফিচত কি কাম হয়নো, আপুনি এইটো ক'ব নোৱাৰে নহয়, আপুনি এইবোৰ হেৰিয়ক ৰাৰে আমি কেনেকৈ জানিম, আমিতো যোৱাই নাই, সেইটো আপোনাক বিচৰা নাই নহয়, কাম কি তাত কি হয়, বিডিঅ' অফিচত কি কাম কৰে আপুনি এটলিষ্ট গম পাব লাগিব ন। গতিকে বিডিঅ' অফিচটোলৈ মানে তাৰপিছত এতিয়া আপুনি জি ৰামজিলে বহুত কুৱেশ্যন কৰিছে, মই এবাৰ 6জন মানুহ কেণ্ডিডেট পাইছোঁ, যাক MG এনেকাৰ কথা সুধিছে, যিটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে যে জি ৰামজি কৰি পেলালে, যোজনাৰ নাম চেঞ্জ কৰি পেলালে, কিমান চেঞ্জ কৰিলে, কামৰ কিমান দিন আহি গ'ল, তাৰ ৰিলেটেড আপোনাৰ ধৰক কুৱেশ্যন সুধিছে। তো গতিকে এই পাৰ্টটোতো কি হয়, আপুনি যদি ব্লক ডেভেলপমেণ্ট অফিচাৰ, তো আপুনি ভিডিঅ'টো কি কাম আপুনি ধৰক ক'ব পাৰিব লাগে, যে ভিডিঅ' ক'ত কাম কৰে, বোলে পঞ্চায়তত কাম কৰে, যোনবোৰ স্কিমৰ ৰিলেটেড কাম চলি থাকে। কোনোবা এজনে অদ্ভুত এটা কথা ক'লে যে BSF কম স্কিম চলে, তেওঁ খুব দোলে, কোনে ক'লে তোমাক বিডিঅ' অফিচত অকল 2টা-3টা স্কিম থাকে বুলি। আৰে বিডিঅ' অফিচ এনেকুৱা এটা অফিচ য'ত হাজাৰৰ ওপৰত স্কিম চলি থাকে, পুৰণি ইমানগাল স্কিম থাকে। তো গতিকে সেইটোত মানে আপুনি নফচিব, ধৰক এটলিষ্ট কিবা এটা আপুনি জানি থওক যে কি কাম কৰে। ছাৰপ্ৰাইজিংলি মই এটা বস্তু দেখিছোঁ, এই চাব ৰেজিষ্টাৰ দেখিছেনে,
মানুহে ভাবে যে সাব ৰেজিষ্টাৰ নামটোতে যোনসকলে নতুনকে দিবলৈ কৈছো এইটো কাৰণে কৈছো আৰু এইখন চাওকচোন অদ্ভুত কিয় বুলি কৈছো তেওঁ এজন কৰ্মৰত মানুহ তেওঁ এজন অলৰেডি তেওঁ ডিপাৰ্টমেণ্টত ক্লাছ 1 জব এটাত আছে তেওঁ ফাইনেন্স সাৰ্ভিসটোৰ বিষয়ে তেওঁ একচুৱেলি নাজানে নজনাৰ কাৰণে দেখিছে তেওঁ অডিটৰ পিছত দিছে মোৰ মতেতো মই অনুমান কৰি কৈছো এক্সেল ফেক্সত নহয় অডিটৰ 10 বছৰমান চাকৰি কৰাৰ পিছতো আপোনাৰ ফাইনেন্সৰ ইকুইভেলেন্ট পোষ্ট এটা নাপায় মানে গৈ পেলাই অডিট অফিচাৰজনে তেওঁ সেই অডিট অফিচাৰজন ইয়াৰ পাবলৈ 10 বছৰমান হ'ব লাগিব এইটো আপোনাৰ গ্ৰেড PV1 পোষ্ট আৰু PV1 পোষ্ট হয় আৰু ইয়াৰ আপুনি ফাইনেন্স ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া মানুহ মই দেখিছো জানে ASAPS নিদি ফাইনেন্স ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া মানুহ আছে তো আপুনি এইটো 12 নম্বৰ প্ৰিফাৰেন্স দিছে তেওঁ কৈছে কিবা কজত দিছে নেকি প্ৰিফাৰেন্স নাই এইটো মই গম নাপাওঁ এনেকৈ দিলো নাভাবিলো আৰু প্ৰথম এই দুটা দিলো বাকিকেইটা প্ৰিফাৰেন্সটো ভাবিছো য'ত বেছি পোষ্ট আছে তাত দিব আৰে য'ত বেছি পোষ্ট থাকে ত'ত নিদিয়ে CWE ইঞ্জিনিয়াৰিং আমি কাউন্সেলিং কৰিছো ন নিট JEE তো নিট JEE আপুনি কি পোষ্ট বেছি থাকিলে সেইখন কলেজত পায় নেকি প্ৰথম ৰেংক লৈ ইট অল এবাউট মাৰ্কস তো সেইকাৰণে প্ৰথম যোনকেইটা আপুনি ভাবে যে চাকৰি যোনকেইটা আপোনাৰ কাৰণে পাম পোষ্টিং যোনকেইটা ভাল এইকেইটাত আপুনি এটা সাব ৰেজিষ্টাৰ লৈ মানুহৰ ভাবে যে এইটো সাব ৰেজিষ্টাৰ সাব শব্দটো থকাৰ কাৰণে মানুহে হেৰি বুলি ভাবে ইনফিৰিয়ৰ বুলি ভাবে আৰু চবে লাষ্টত দিয়ে মানে আৰু সাব ৰেজিষ্টাৰটো মোৰ মতে এইটো এটা নিজা অফিচ থাকে সাব ৰেজিষ্টাৰ নিজা এটা অফিচ থাকে আপোনাৰ নিজৰ এটা হেৰি থাকে যোনখিনি মাটি বাৰী লৈ সেইখিনি ৰেজিষ্টাৰ কৰা মানুহ সেইখিনি থাকে ধৰক এটা মানে অফিচটো অলপ এই বহুতকেইটা পোষ্টতকে ইয়াত চাৰ্ম আছে যোনে ইয়াত বেলেগৰ অধীনত থকা পোষ্ট এইকেইটা এতিয়া কাইলৈ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰজনতকে সাব ৰেজিষ্টাৰজন 10 গুণ কিন্তু মই মোৰ মতেতো 10 গুণ বাদ দিয়ক 50 গুণ বেছি ভাল সাব ৰেজিষ্টাৰ যোনটো পোষ্ট হয় তাৰ যোনটো অটিনিমি একাউণ্টছ অফিচাৰ দূৰ হ'লে নাই কিন্তু মানুহে নামটো শুনি ভাল পায় এছিষ্টেণ্ট একাউণ্ট অফিচাৰটো লিখা আছে আৰু অফিচাৰটো লিখা থাকিলে আপোনাৰ ধৰক এইটো লিখা থাকে সাব ৰেজিষ্টাৰ মানুহে ভাবে ক'বলৈ বেয়া লাগিব আৰু আইডিয়া নাই আচলতে কিন্তু এইবোৰ আপোনাৰ বহুত ডাঙৰ মিষ্টেক কৰে তো গতিকে এইখিনিয়ে মই এই যিটো মোৰ 119 খনত মই দেখি ক'লো আৰু এতিয়া ইয়াৰ ওপৰত মই লিংক এটা ভাবিও দিম এই দুদিনৰ কাৰণে নেক্সট এটা বা দুটা দিন মই আৰু যদি আৰু মানে ইয়াত থাকিম ইয়াৰ পৰা মই এতিয়া ফিলিমছলৈ মুভ কৰিব লাগিব ফিলিমছ ৱাজ দ্য ষ্ট্ৰংগেষ্ট জোন মোৰ সদায় আৰু সেইটো জোনৰ মই কথা পাতি চবতকৈ ভাল পাওঁ ফিলিমছ কাৰণ মই আই নেভাৰ ফেইল ফিলিমছ মই কোনদিন ফেইলছ কাৰণে এইটো মিছা কথা মই এদিন কম কেনেকৈ কিন্তু বাট আই অলৱেজ স্ক'ৰ 100+ মই সদায় ফিলিমছত স্ক'ৰ কৰি থাকোঁ ফিলিমছকেইটা এইকেইদিন মোক কৈ আছে বহুতেতো আপোনাৰ মেছেজ কৰি পেলাই মানে গালি পাৰিছে আৰু যে আপুনিতো এইটো একো এইবোৰ নকৰাই হ'ল অকল ইণ্টাৰভিউ নামতে গোটেই জানুৱাৰী মাহটো কটাই দিলে জানুৱাৰী গ'ল এতিয়া ফেব্ৰুৱাৰী গ'ল এইবোৰ সামৰক আৰু ফিলিমছো হ'ব লাগে ঠিক আছে ফিলিমছ মই এতিয়া ইয়াৰ পিছৰ পৰা ফিলিমছলৈ আলোচনা কৰিম যি থাকে যেনেকৈ থাকে আপুনি মোৰ এপটো মোৰ আপোনালোকে ডাউনলোড কৰিব এপটোত বহুতখিনি কথা ফিলিমছ ৰিলেটেড মই তাত দি থৈছোঁ যাক মই বহুতক এইটো কোৱা হোৱা নাই মোৰ এটা এপ আছে যোনটো এটেম্প এপ বুলি আমাৰ সেই এপটো আপুনি যদি ডাউনলোড কৰে তাত বহুতখিনি কথা তাত আপুনি পাব মই ফ্ৰী এণ্ড কিছুমান মেটেৰিয়েলো ৰাখিছোঁ বা মোৰ যোনটো পেইড প্ৰগ্ৰেমটো হয় তাতে ৰান হয় মানে তো যোনটো আপোনাৰ ইণ্ডিকেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেম এটা চলি আছে তো সেইটো তাত ৰান হয় তো আপুনি সেইটো তাত কৰিব আৰু কি ক'ম যদিও আপুনি এতিয়া লাষ্ট আছে ডেপখন মই তলত এটা লিংক দি থ'ম সেই লিংকটো আৰু গুগল ফৰ্মৰ লিংক সেই লিংকটোত আৰু নেক্সট এটা দুটা দিনত আপুনি শ্লট কৰক মই যি পাৰোঁ এইকেইদিনত মই আপোনাৰ শেষ কৰি ইণ্টাৰভিউৰ মোৰ এক্সপিৰিয়েঞ্চ শেষ কৰিলোঁ লোকৰ ইণ্টাৰভিউ মই লোৱা এক্সপিৰিয়েঞ্চ তো থেংক ইউ অল